মই প্রতিবাদ করিল এই কারণে মই চেঙার সমষ্টির 16 নং বাগমারাচর জিলা পরিষদর কংগ্রেস দলের পৰা টিকিট বিচাৰিছিলো। মোৰ টিকিট মই প্রত্যেক আমার এই জিলা পরিষদর অধীনত 5টা গাঁও পঞ্চায়েত আছে। 5টা গাঁও পঞ্চায়েতৰ মণ্ডল কংগ্রেসে মোক পূর্ণ সমর্থন আগবঢ়াইছে। তেওঁলোকে মোক লিখিয়ে দিছে ইতিমধ্যে ব্লক কংগ্রেসের ওচৰত আৰু প্রত্যেকটো সমষ্টিৰ মানুহেই প্রত্যেকজন এই পঞ্চায়তৰ মানুহেই মোক পূৰ্ণ সমৰ্থন দি তেওঁলোকে মোক আগবঢ়াই দি ডিষ্ট্ৰিক্টলৈকে লৈ গৈছিল। তাৰপিছত মোক পিএসি কমিটি যিখন আছে বৰপেটা ডিচিচিত সেই মিটিঙত মোৰ নাম একেবাৰে সম্পূৰ্ণভাৱে একবারে সিলেকশন হয় মোক টিকিট সিলেকশন করে দিলে আৰু মোক কোৱা হল তুমি আৰু চিন্তা কৰিব নালাগে তোমাৰ টিকিট ফাইনাল হৈ গৈছে তুমি এতিয়া তোমাৰ যিখিনি নথি কাগজপত্ৰ তুমি ৰেডি কৰা তুমি আহি ৰাতি নহলে পুৱাই আমাৰে পৰা টিকিটখন লৈ যাবা। পিছত মই কাগজপাতি ঠিক কৰি মই তেওঁলোকৰ ওচৰত গলো। মোক বহুত সময় বহুৱাই ৰাখিলে। মোক ক'লে তুমি অলপ ধৈৰ্য দেৰি কৰা আমি টিকিট সহি কৰি আছো। কিন্তু মোক সহি কৰাৰ সময়ত মোক বেছিকৈ টকা মোৰ ওচৰৰ পৰা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে মোৰ পৰা বহুত টকা লৈছিল আৰু তাৰ ওপৰত টকা দি বেলেগ এজনক টকাৰ বিনিময়ত বেলেগ এজনৰ টিকিটখন মোৰ পৰা কাঢ়ি লৈ সিহঁতে দি দিলে। মোক আৰু টিকিটখন নিদিলে। মোক আৰু কোৱা হ'ল আপোনালোকে অলপ দেৰি কৰক আপুনি অলপ দেৰি কৰক আপোনাৰ টিকিট হৈ গৈছে। আমি এপিজিচিৰ প্ৰেচিডেণ্টৰ পৰা আপোনাৰ টিকিট সহি কৰি লৈ আহিছোঁ আপোনাৰ কিহৰ চিন্তা। এনেকুৱা টিকিট মোক দিয়া নহ'ল। আপোনাৰ পৰা কিমান টকা লৈছিল? মোৰ পৰা 16 লাখ টকা লৈছিল। কোনে লৈছিল? ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে। নাম হ'ল ৰফিকুল ইছলাম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।